নমস্কাৰ। আমি সদৌ অসম ডিষ্ট্ৰিক্ট ডাইৰেক্টৰেট লেভেলৰ গ্ৰেড 3 ষ্টেনগ্ৰাফাৰসমূহ ইয়াত একত্ৰিত হৈছোঁ বাৰ্ষিক অধিৱেশন হিচাপে। আমাৰ এটাই দাবী যে অসম চৰকাৰৰ আণ্ডাৰত সকলো কৰ্মচাৰীৰ পদোন্নতিৰ ব্যৱস্থা আছে, কিন্তু আমাৰ ষ্টেনগ্ৰাফাৰ গ্ৰেড 3 সকলৰ কোনো ব্যৱস্থা নাই প্ৰমোচনৰ। সেই গতিকে আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ যে আমাৰ যাতে আপগ্ৰেডেশ্যনৰ ব্যৱস্থা কৰে। এই সংক্ৰান্তে যোৱা 7th পে কমিশ্যনেও ৰিকমেণ্ডেশ্যন জনাইছিলে যে আমাৰ এই মানুহখিনিৰ আপগ্ৰেডেশ্যনৰ ব্যৱস্থা চৰকাৰে হাতত ল'ব লাগে। কিন্তু পৰিতাপৰ বিষয়, আমি 2021 চনৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত, আনকি মুখ্যমন্ত্ৰী মহোদয়, চিফ ছেক্ৰেটাৰী মহোদয়, JADৰ কমিশ্যনাৰ মহোদয়, এইবিলাক এখেতসকলৰ লগত আলোচনা কৰিছোঁ, মেমৰেণ্ডাম দিছোঁ। তথাপিও আমাৰ কামটো শেষ মুহূৰ্তলৈ এতিয়ালৈকে হৈ উঠা নাই। এইটোৱেই ফলপ্ৰসূ কোনো ৰিজাল্ট পোৱা নাই। সেইকাৰণে আমাৰ মানুহখিনিৰ যথেষ্ট মৰ্মাহত হৈছোঁ আৰু এই ক্ষেত্ৰত আমি দুখ প্ৰকাশ কৰিছোঁ। আশা কৰোঁ অনাদিকালত আমাৰ সমস্যাসমূহৰ বিষয়ে চকু দিব আৰু চৰকাৰে ইয়াৰ ওপৰত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব আৰু আমাক উপকৃত কৰিব। আজি 27/7/2025 অসম জিলা ডিষ্ট্ৰিক্ট ডাইৰেক্টৰ লেভেল ষ্টেনগ্ৰাফাৰ এছ'চিয়েশ্যনত অধিৱেশন কৰা হ'ল। এই অধিৱেশনত আমাৰ আপগ্ৰেডেশ্যনৰ বিষয়ে বিতংভাৱে আলোচনা হ'ল। যোৱা 2021 চনৰ পৰা আমাৰ আপগ্ৰেডেশ্যন সন্দৰ্ভত বা প্ৰমোশ্যন সন্দৰ্ভত 173,999 ECF নম্বৰ 173,999 এটা ফাইল ছেক্ৰেটেৰিয়েটত মুভ কৰি আছে। নমস্কাৰ। আমি সদৌ অসম ডিষ্ট্ৰিক্ট ডাইৰেক্টৰেট লেভেলৰ গ্ৰেড 3 ষ্টেনগ্ৰাফাৰসমূহ ইয়াত একত্ৰিত হৈছোঁ বাৰ্ষিক অধিৱেশন হিচাপে। আমাৰ এটাই দাবী যে অসম চৰকাৰৰ আণ্ডাৰত সকলো কৰ্মচাৰীৰ পদোন্নতিৰ ব্যৱস্থা আছে, কিন্তু আমাৰ ষ্টেনগ্ৰাফাৰ গ্ৰেড 3 সকলৰ কোনো ব্যৱস্থা নাই প্ৰমোচনৰ। সেই গতিকে আমি চৰকাৰক বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ যে আমাৰ যাতে আপগ্ৰেডেশ্যনৰ ব্যৱস্থা কৰে। এই সংক্ৰান্তে যোৱা 7th পে কমিশ্যনেও ৰিকমেণ্ডেশ্যন জনাইছিলে যে আমাৰ এই মানুহখিনিৰ আপগ্ৰেডেশ্যনৰ ব্যৱস্থা চৰকাৰে হাতত ল'ব লাগে। কিন্তু পৰিতাপৰ বিষয়, আমি 2021 চনৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত, আনকি মুখ্যমন্ত্ৰী মহোদয়, চিফ ছেক্ৰেটাৰী মহোদয়, JADৰ কমিশ্যনাৰ মহোদয়,